যদি এখন চিনেমাৰ ছিকুৱেঞ্চ বনাবলৈ ৬ বছৰ লাগে তেতিয়া চিনেমাখনৰ প্ৰতি এক্সপেক্টেশ্যন বাঢ়ি যায়। এনে লাগে স্ত্ৰী 1খন যেনে হৈছিল তাতকৈ ভাল হোৱাটো। স্ত্ৰী 2 মেকাৰ্ছসকলে এনেকুৱা ট্ৰেইলাৰ বনাইছে যেন ৰিয়েলত বাটাৰহে লগাইছে। মই ভাবি আছিলোঁ কেনেকুৱা বা হয়, পিছে আশা কৰাতকৈ ভাল হৈছে। এইবাৰ বলিউডত কিং নহয়, কুইন আহিছে। স্ত্ৰী 2 বক্স অফিচ কালেকশ্যন দুগুণ হ'ব। ইয়াৰ কাৰণ হ'ল যিটো আইটেম ছং আছে, আইটেম ছংটো ফিল্মখন ৰিলিজ নোহোৱাৰ আগতে 25 মিলিয়ন ভিউৱাৰ্ছ হৈছে। ভাবকচোন তেনেহ'লে ফিল্মখনত কিমান মানুহ হ'ব। বহুকেইজন নামী দামী এক্টাৰ্ছ আছে, চালে গম পাবই। ফিল্মখন হৰৰ আৰু কমেডিৰ হয়। ৰাজেশ খান্না ছাৰে এষাৰ কথা কৈছিল, জীৱনটো দীৰ্ঘদিনীয়া হ'ব নালাগে, ডাঙৰ হ'ব লাগে। সেই কথাষাৰ আজি স্ত্ৰী 2ত বক্স অফিচ কালেকশ্যনত লাগি গৈছে। স্ত্ৰী পাৰ্ট 1ত 2 কৰোৰ লগাইছিল, 180 কৰোৰ বিজনেছ কৰিছিল আজি 6 বছৰৰ আগতে। আৰু স্ত্ৰী 2য়ে কোৱাৰ মতে 50 কৰোৰ বুলি কৈছে। আজি 6 দিন হ'ল 273 কৰোৰ কালেকশ্যন কৰিছে। আজি অলপ দিনৰ আগত ৰিলিজ হোৱা কল্কি ফিল্মখনে 100 কৰোৰ খৰচ কৰি 2024 চনত হায়েষ্ট বক্স অফিচ কালেকশ্যন 1200 কৰোৰ বিজনেছ কৰি ব্লকবাষ্টাৰ চিনেমা হিচাপে নাম লৈ গৈছে। স্ত্ৰী 2ৰ বাজেট 50 কৰোৰ যিহেতু 500 কৰোৰো যদি বিজনেছ কৰে তেতিয়াও কল্কিতকৈ ওপৰ হ'ব। এতিয়া আপুনি মোক সুধিব পাৰে 1200 কৰোৰতকৈ 500 কৰোৰ কেনেকৈ ডাঙৰ। বেছি পইচা লগাইছে সেইবাবে বেছি আহিছে। কম পইচা লগাই যদি বেছি আহে তেনেহ'লে বেছিটো হ'বই, নহয় জানো। স্ত্ৰী 2 ফিল্মখন যিসকলে ক্লাইমেক্স চাই পষ্ট ক্ৰেডিট চিনসমূহ নোচোৱাকৈ গুচি আহিছিল তেওঁলোকে অলপ মিছ কৰিলে পাছৰ কিছু ইনফৰ্মেশ্যন। যেনেকৈ ফিল্মখনত দেখাইছে মই ভাবিলোঁ শেষ হ'লেই নেকি, দেখাত গ্ৰেণ্ড এণ্ডিং হৈছে। যেতিয়া মই পষ্ট ক্ৰেডিট চিনসমূহ চালোঁ তেতিয়া মোৰ ৰিয়েলাইজ হ'ল। এইখিনি পাছত পাতিম, এতিয়া আহোঁ প্ৰথমৰ পৰা। চাৰকটা কোন আছিল? চাৰকটা আছিল স্ত্ৰীক যিসকল লোকে মাৰিছিলে তেওঁলোকৰ মুখীয়া। তেখেত বহুত ওখ আছিলে আৰু চাৰকটাৰ নাম আছিল চান্দামান। যেতিয়া স্ত্ৰী আহিছিল আত্মা হৈ তেতিয়া প্ৰথমতে চান্দামানহঁতৰ মৰা আৰম্ভ কৰিলে আৰু চান্দামানৰ মূৰ কাটি পুতি থ'লে। চাৰকটাৰ কনচেপ্টটো বহুত চিম্পল। আধুনিক চিন্তাধাৰাৰ যিসকল মহিলা আছে তেওঁলোকক লৈ গৈ চুলি কাটি গছত ওলমোৱা, শৰীৰৰ পৰা আত্মা বাহিৰ কৰা। আৰু স্ত্ৰী 1ত বিকিয়ে যিখন চুৰি লৈছিল সেইখন লৈ চাৰকটাৰ লগত লাগিবলৈ গ'ল। সেইকাৰণে বিকিক গাঁৱৰ সকলোৱে ৰক্ষক বুলি কৈছিল। আনফালে স্ত্ৰী আৰু বিকিৰ মাজত যিটো প্ৰেমৰ সম্বন্ধ হৈছিল সেইটো শ্ৰদ্ধা কাপুৰেও দেখা পাইছিলে। সেইকাৰণে এইটো পাৰ্টত বিকি ইম্পৰ্টেণ্ট হৈ পৰে। বিকিয়ে বহুত চেষ্টা কৰিও তৰোৱালখন উলিয়াব নোৱাৰিলে, কাৰণ তৰোৱালখন উলিয়াবলৈ শক্তিৰ নহয় অন্তৰ আত্মাৰ প্ৰয়োজন। তাৰপাছত আমি দেখা পালোঁ বৰুণ ধাৱন ভেৰিয়াৰ এণ্ট্ৰি হয়। এইখিনি মোৰ ভাল নালাগিল, কাৰণ কুকুৰ হাস্কি বাস্কি কি দেখাইছে ভেৰিয়াৰ লগত অলপো মিলা নাই। যি কি নহওক ভেৰিয়া আহিয়ে চাৰকটাৰ লগত লাগিবলৈ ওলাই গ'ল। যিমানবাৰ চাৰকটাক কাটিছে তাতকৈ 3 গুণ শক্তি বাঢ়িছে চাৰকটাৰ। তাক মাৰিবলৈ অসুবিধা হৈ পৰিছিল। তাৰপাছত গম পালোঁ যে স্ত্ৰী শ্ৰদ্ধা কাপুৰৰ মাক হয়। এইটো কথা আগৰ স্ত্ৰী 1 পাৰ্টত কোৱা নাছিল। খালি গম পাইছিলোঁ যে স্ত্ৰীৰ বিয়াৰ প্ৰথম দিনাই স্ত্ৰীক মাৰি পেলাইছিলে। যেতিয়া এই কথাষাৰ বিকিয়ে শ্ৰদ্ধা কাপুৰক সুধিছিল শ্ৰদ্ধাৰ খং উঠি নিজৰ ৰূপটোৱে সলনি হৈ গৈছিল। শেষত শ্ৰদ্ধা কাপুৰ চাৰকটাৰ সন্মুখত যায়। বিকিয়ে নিজৰ আত্মশক্তি লগাই সেই পুত খাই থকা তৰোৱালখন উলিয়াই স্ত্ৰীৰ হাতত দিয়ে। স্ত্ৰীয়ে চাৰকটাৰ ভৰি কাটে, কাৰণ যিমানবাৰ চাৰকটাৰ মূৰত কটা যায় সিমানেই তাৰ শক্তি বেছি বাঢ়ি যায়। সেইবাবে স্ত্ৰীয়ে চাৰকটাৰ ভৰি কাটে আৰু বডিটো টানি নি জুইত পেলাই দিয়ে। সেই জুইত পেলাই দিয়াৰ পাছতে যিখিনি পুৰুষ মহিলা চাৰকটাৰ বান্ধোনত আছিল সেই সকলোৱে মুক্তি পায় আৰু তেওঁলোকৰ চকুৰ ৰঙো বগা হৈ আছিল, সেই চকুৰ ৰঙো সলনি হৈ যায়। এতিয়া আহোঁ শ্ৰদ্ধা কাপুৰলৈ। আচলতে এইবাৰো আমি শ্ৰদ্ধা কাপুৰৰনো নাম কি সেইটো আমি এইবাৰো গম নাপালোঁ। শেষত শ্ৰদ্ধাই নিজে কৈ দিলে তাই আচলতে আত্মা, তাই আৰু মাকৰ আত্মা মিলি এটা আত্মা। স্ত্ৰী 2 ফিল্মখন 3খন ডাঙৰ ডাঙৰ ফিল্ম লগ হৈ হৈছে, বিৰাট ভাল লাগিছে। ভয় লগাতকৈ বেছি
হাঁহিহে উঠা টিকেট বুক কৰক আৰু ফিল্মখন এবাৰ চাই আহক চাই যে ভাল পাব এইটো খাটাং এতিয়া আহোঁ ৰেটিঙলৈ ডাইৰেক্ট মই 5 ষ্টাৰে দিব বিচাৰোঁ নেক্সট এটা ভিডিঅ' লৈ আকৌ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম মোৰ এই চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব